নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিল SBI বেংকৰ ফালৰ পৰা। SBI বেংকৰ ফালৰ পৰা 5180টা পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। যেহেতু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ দেখিবলৈ পাব। যদি আপুনি এই পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিও ডেছক্ৰিপশ্যনতে মই আবেদন কৰা লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এই পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব, পোষ্টসমূহৰ আপোনাৰ সিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এইটো ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপ স্কিপ নকৰাকৈ। যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। যেহেতু ইয়াতে দেখিবলৈ পাইছে SBI ক্লাৰ্ক ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা নটিফিকেশ্যন আউট হৈছে 5180টা পোষ্টৰ কাৰণে। এই পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপ স্কিপ নকৰাকৈ। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিম, তাতো আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। SBI ক্লাৰ্ক ৰিক্ৰুটমেণ্ট 2025ৰ ভেকেঞ্চি ডিটেইলছটো হৈছে আপোনাৰ ভৰ্তিটো আহিছে আপোনাৰ SBI ক্লাৰ্ক ভৰ্তি 2025ৰ ফালৰ পৰা। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া, যিটো SBI বেংকৰ ফালৰ পৰা গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে। পোষ্ট নেমটো হৈছে জুনিয়ৰ এছ'চিয়েট ক্লাৰ্কৰ পোষ্ট হয়। ইয়াতে টোটেল পোষ্ট আপুনি 5180টা পোষ্ট দেখিবলৈ পাব। এই পোষ্টসমূহত আপুনি এপ্লাই মোডটো অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনাৰ সিলেকশ্যন প্ৰচেছটো দিয়া আছে। আপোনাৰ ইয়াতে দুটা এক্সাম হ'ব, যিটো আপোনাৰ প্ৰিলিমিনাৰী এক্সাম হ'ব আৰু আপোনাৰ যিটো মেইন এক্সাম হ'ব। দুটা এক্সামত আপোনাৰ সিলেকশ্যন প্ৰচেছটো হ'ব। লগতে আপোনাৰ চেলাৰীসমূহ দিয়া আছে। 65,000ৰ পৰা আপোনালোকৰ চেলাৰীসমূহ লাভ কৰিব পাৰিব। লগতে আপোনাৰ জব লোকেশ্যনটো হৈছে এক্ৰছ ইণ্ডিয়া, মানে অল অভাৰ ইণ্ডিয়া, ভাৰতৰ সকলো ঠাইতে আপুনি জবটো কৰিব পাৰিব। SBI ক্লাৰ্ক ৰিক্ৰুটমেণ্ট 2025ৰ বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম বয়সটো আপোনাৰ 20 বছৰৰ পৰা এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। মেক্সিমাম বয়সটো আপোনাৰ 28 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপুনি এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। SC STৰ কেণ্ডিডেট হ'লে আপুনি 5 বছৰকৈ এজ ৰিলেক্সন লাভ কৰিব পাৰিব। লগতে যদি আপুনি OBCৰ কেণ্ডিডেট হয়, তেনেহ'লে আপুনি 3 বছৰকৈ এজ ৰিলেক্সন লাভ কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে জেনেৰেল OBC কেণ্ডিডেটে 750 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। SC ST এক্স ছাৰ্ভিচমেনৰ যিসকল কেণ্ডিডেট আছে, তেওঁলোকে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰি থৈছে, তেতিয়া পোষ্টসমূহত আবেদন কৰিব পাৰিব। যিহেতু এটা বহুতে ভাল সুবিধা আহিছে, সুযোগ আহিছে, সুযোগটো নেহেৰুৱাব। SBI বেংকৰ ফালৰ পৰা বহুত এটা ভাল সুবিধা আহিছে। সুযোগটো যদি আপুনি গ্ৰহণ কৰিব বিচাৰে, গ্ৰহণ কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ দিয়া আছে। ইয়াতে আধাৰ কাৰ্ড লাগিব, 10 ক্লাছ মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ লাগিব, ইমেইল ID লাগিব, পাছপৰ্ট চাইজ ফটো লাগিব আৰু ছিগনেচাৰ লাগিব। লগতে আপোনাৰ কাষ্ট চাৰ্টিফিকেট লাগিব আৰু এজ প্ৰুফটো লাগিব। আৰু কি কি ডকুমেণ্ট লাগিব, আপোনাৰ যিটো অফিচিয়েল ৱেবছাইটত লিখা আছে, আপুনি নিজেও চেক আউট কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই অফিচিয়েল ৱেবছাইটৰ লিংক দিম, তাতে গৈ আপুনি চেক আউটসমূহ কৰি ল'ব পাৰিব। যিহেতু এই পোষ্টসমূহত আবেদনৰ প্ৰক্ৰিয়াটো বৰ্তমান চলি আছে, যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।